মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি দ্বিতীয় শ্ৰেণীৰ গণিত পাঠ্যপুথিত থকা পাঠ নম্বৰ হৈছে 3 আৰু পাঠটিৰ নাম হৈছে সংখ্যাৰ সৈতে ধেমালি। এই পাঠটো আজি আমি অলপ আলোচনা কৰিম, তোমালোকে ভিডিঅটো মনোযোগৰে চাবা। প্ৰথমে কি কৈছে, লুকু চিকুৰ সাপ জখলা খেল। এইখন হৈছে আমাৰ যে লুডু আছে, লুডুৰ পিছফালে যে এইখন থাকে সাপ খেল, এইখন কিতাপত দিছে। এইখন আমি অলপ চাম। প্ৰথমেই লুকুৱে লুডু গুটিটো মাৰোতে 3 আৰু চিকুৱে মাৰোতে 5 পৰিল। মানে এইজনী হৈছে লুকু। লুকুৱে লুডুৰ গুটিটো মাৰোতে কিমান উঠিছে 3। ইয়াত চোৱা লুকুৱে কি 3ত দিছে ইয়াৰ গুটিটো। তাৰপিছত এইজন হৈছে চিকু। চিকুৰ কিমান উঠিছে, চিকুৰ 5 উঠিছে, মানে ই 5ত দিছে। এতিয়া চিকুৱে কৈ আছে তোমাৰ 3 মোৰ 5 পৰিছে, 5 সংখ্যাটো 3তকৈ ডাঙৰ, সেয়ে মই তোমাতকৈ আগবাঢ়ি গৈছোঁ। মানে চিকুৱে লুকুতকৈ আগবাঢ়ি আছে। এইটো হৈছে চিকুৰ গুটি, এইটো হৈছে লুকুৰ গুটি। তাৰপিছত লুকুই লুডু গুটি আকৌ মাৰোতে 3 পৰিল। 6 ঘৰটো পাওঁতে তেওঁ জখলাৰে একেবাৰে 27 পালেগৈ। মানে লুকুৰ আগতে কিমান উঠিছিল 3, এতিয়া আকৌ এবাৰ 3 উঠিল, মানে 6ত পালে। 6ৰ পৰা তাই জখলাৰে একেবাৰে ক'ত পালে 27। লুকুৱে কৈ আছে, কি কৈ আছে, মই 27 সংখ্যাটো পালোঁ, তুমি পৰৱৰ্তী জখলাডাল বগাবলৈ 30 সংখ্যাটো পাব লাগিব নহয়নে? তাৰপিছত চিকুৱে কৈ আছে বাহ, এইবাৰ চোৱা তুমি মোতকৈ আগবাঢ়ি গলা। চিকুৱে কি কৈ আছে, আগতে চিকুৱে আগবাঢ়ি আছিল, কিন্তু এতিয়া কি হ'ল, লুকুৱে এই জখলাডালত উঠি একেবাৰে 27 পালেগৈ আৰু ই আগবাঢ়ি আছে। এতিয়া লুকুৱে আগবাঢ়ি আছে। তাৰপিছত কি কৈছে, আহাচোন লুকু চিকুক সহায় কৰোঁ। চিকুৱে দ্বিতীয়বাৰ 4 মাৰিলে দেখ সংখ্যাটো পাব। চিকুৱে দ্বিতীয়বাৰ 4 মাৰিলে 9 সংখ্যাটো পাব। চিকুৰ আগত কিমান উঠিছিল 5 আৰু এতিয়া উঠিছে 4, গতিকে তেওঁ ক'ত পাব 9 সংখ্যাটো পাব। তোমালোকে লুডুখনত চাবা। তাৰপিছত চিকুৱে দ্বিতীয় জখলাডাল পাবলৈ কোনটো ঘৰ পাব লাগিব? ইয়াৰ উত্তৰ হ'ব 21। কিমান হ'ব 21। তাৰপিছত প্ৰথম জখলাডালেৰে বগাই গ'লে কোনটো সংখ্যা পাব? প্ৰথম জখলাডালেৰে বগাই গ'লে কিমান পাব 27। তোমালোকে লুডুখনত ভালদৰে চাবা। তাৰপিছত দীঘল সাপডালে গিলিলে কৰ পৰা কোনটো সংখ্যা পাব? মানে দীঘল সাপডালে যদি গেলে তেনেহ'লে 99ৰ পৰা 8 পাব, একেবাৰে 99ৰ পৰা 8লৈ নামি আহিব। তাৰপিছত চুটি সাপডালৰ মুখখন কোনটো সংখ্যাত আছে? তোমালোকে লুডুৰ ছবিখনত চাবা, কোনটো সংখ্যাত আছে 39। তাৰপিছত কোনটো সংখ্যা পালে খেলখন শেষ হ'ব? মানে 1ত পালে কি হ'ব, খেলখন শেষ হ'ব। মানে যিজনে প্ৰথমে 1ত পাব মানে তেওঁ জিকিব আৰু খেলখন শেষ হ'ব। তাৰপিছত 50 সংখ্যাটো পোৱাৰ আগত কোনকেইটা সংখ্যাৰ ঘৰত সাপৰ মুখ আছে? মানে 50 সংখ্যাটোৰ তলত 3.9 39 আৰু 3.7 37, এই দুটা ঘৰত কি আছে, সাপৰ মুখ আছে। তোমালোকে লুডুখনত চাবা। তাৰপিছত 50 সংখ্যাটো পোৱাৰ আগত কোনকেইটা সংখ্যাৰ ঘৰেৰে জখলা কেইডাল বগাব পাৰি? মানে 50 সংখ্যাটোৰ তলত এইকেইটা ঘৰত কি আছে, মানে জখলা আছে। প্ৰথমে 6ৰ ঘৰত জখলা আছে, তাৰপিছত 30ৰ ঘৰত জখলা আছে, তাৰপিছত 21ৰ ঘৰত জখলা আছে, তাৰপিছত 34ৰ ঘৰত জখলা আছে আৰু 48ৰ ঘৰত জখলা আছে। তোমালোকে লুডুখন ভালদৰে চাবা। তাৰপিছত কি কৈছে, কথা পাতো আহা। আকাশে 3ৰ পৰা প্ৰতিবাৰত 3 ঘৰকৈ 3 বাৰ জঁপিয়ালে পোৱা সংখ্যাটো কিমান? ইয়াৰ উত্তৰ হ'ব 12। তোমালোকে এইটো নিজে কৰি চাবা। আকাশে 3ৰ পৰা জঁপিওৱা ষ্টাৰ্ট কৰিলে, 3ৰ পৰা 3 ঘৰ জঁপিয়ালে কিমান পাব 6। তাৰপিছত 6ৰ পৰা 3 ঘৰ জঁপিয়ালে কিমান পাব 9। 9ৰ পৰা 3 ঘৰ জঁপিয়ালে কিমান পাব 12।
মানে এবাৰ দুবাৰ তিনিবাৰ তিনিবাৰত কিমান পাব 12 ইয়াৰ উত্তৰ হ'ব 12 তাৰ পিছত ফুংখায়ে 20ৰ পৰা আগলৈ প্ৰতিবাৰত 4 ঘৰকৈ জপিয়ালে 40 পাবলৈ কেইবাৰ জপিয়াব লাগিব ইয়াৰ উত্তৰ হ'ব 5 বাৰ তাৰ পিছত ৰিমাই 25ৰ পৰা আগলৈ প্ৰতিবাৰত 5 ঘৰকৈ জপিয়ালে 39 পাবনে এটো কেতিয়াও নাপায় কাৰণ 25ৰ পৰা যদি 5 বাৰকৈ জপিয়ায় তেনেহলে 25ৰ পৰা 5 জপিয়ালে 30 হ'ব 30ৰ পৰা 5 জপিয়ালে 35 হ'ব 35ৰ পৰা 5 ঘৰ জপিয়ালে কিমান হ'ব 40 হ'ব 40 হ'ব কিন্তু 39 নহয় কেতিয়াও খালি ঠাই উপযুক্ত সংখ্যাৰে পূৰ কৰ আহা তোমালোকে এই খালি ঠাইবিলাক পূৰণ কৰিবা প্ৰথমে 7 দি আছে 7ৰ পৰা কিমান হৈছে 17 মানে 7ৰ পৰা 17 কেনেকৈ হ'ল ইয়াত 10 বাঢ়িছে তেনেহলে ইয়াত আকৌ 10 বাঢ়িব কিমান হ'ব 17ৰ পৰা 10 বাঢ়িলে 27 27ৰ পৰা 10 বাঢ়িলে কিমান হ'ব 37 তাৰ পিছত 37ৰ পৰা 10 বাঢ়িলে 47 হ'ব এনেকৈ মানে 10 কৈ বাঢ়ি যাব তাৰ পিছত খ নম্বৰ 9ৰ পৰা কিমান হৈছে 19 19ৰ পৰা 10 বাঢ়ি কিমান হৈছে 29 মানে এইটোতো 10 কৰি বাঢ়ি যাব তাৰ পিছত কি কৈছে 1ৰ পৰা 1 লৈ সংখ্যাবোৰ লিখি চাও আহা তোমালোকে এই ঘৰবোৰত ধুনিয়াকৈ 1ৰ পৰা 1 লৈ সংখ্যাবোৰ লিখিবা তাৰ পিছত কি কৈছে কৰ আহা 17ৰ ঠিক পিছৰ সংখ্যাটোত গোল চিন দিয়া 17ৰ পিছত কি আছে 18 তোমালোকে 17ৰ পিছত 18 হয় 18ত তোমালোকে গোল দিবা ইয়াত এই ঘৰখনত তাৰ পিছত 31 আৰু 33ৰ মাজৰ সংখ্যাটোত মানে এটো ত্ৰিভুজ চিন দিয়া 31 আৰু 33ৰ মাজত কিমান আছে 32 তোমালোকে 32ত কি কৰিবা এনেকৈ ত্ৰিভুজ এটা আঁকি দিবা তাৰ পিছত 5 ঘৰকৈ জপিয়াই পোৱা সংখ্যাবোৰত হালধীয়া ৰং কৰা এটো তোমালোকে 5 ঘৰকৈ জপিয়াব মানে 5ত হালধীয়া দিবা 5ৰ পৰা আৰু 5 ঘৰ জপিয়াব কত পাব 10ত এটো হালধীয়া ৰং দিবা 10ৰ পৰা আৰু 5 ঘৰ জপিয়াব কত পাব 15 এটোত হালধীয়া ৰং দিবা 15ৰ পৰা আৰু 5 ঘৰ জপিয়াব কত পাব 20 এটোত হালধীয়া ৰং দিবা 20ৰ পৰা আৰু 5 ঘৰ জপিয়াব কত পাব 25 এটোতো তোমালোকে হালধীয়া ৰং দিবা 25ৰ পৰা আৰু 5 ঘৰ জপিয়ালে কত পাব 30 এটোত তোমালোকে হালধীয়া ৰং দিবা এনেকৈ 5 ঘৰকৈ জপিয়াই আগুৱাই যাব এনেকৈ তোমালোকে ৰং কৰিবা তাৰ পিছত কি কৈছে 60ৰ ঠিক আগৰ সংখ্যাটোত মানে এই ফুলৰ চিন দিয়া 60ৰ আগত কি আছে 59 এটোত তোমালোকে এনেকৈ মানে ফুলৰ চিন দিবা মই ইয়াত দি দিছো এটো 59 ইয়াত ফুলৰ চিন দিবা তাৰ পিছত 17ৰ পিছত কি হয় 18 এটোত গোল দিব লাগিব আৰু 31 আৰু 33ৰ মাজত কি আছে 32 এটোত ত্ৰিভুজ দিব লাগিব তোমালোকে এনেকৈ এখন দিবা তাৰ পিছত কি কৈছে পিছৰ সংখ্যাটো লিখো আহা ইয়াত কি 18ৰ পিছত কি হ'ব 19 এইবোৰ সহজ তাৰ পিছত 40ৰ পিছত কি হ'ব 41 তাৰ পিছত 29ৰ পিছত কি হ'ব 30 এটো 99ৰ পিছত কি হ'ব 100 তোমালোকে এইবোৰ এনেকৈ লিখিবা তাৰ পিছত কি কৈছে আগৰ সংখ্যাটো লিখো আহা ইয়াত আছে 16ৰ আগত কি আছে 15ৰ আগত কি হয় 15 তাৰ পিছত ইয়াত দি আছে 20ৰ আগত কি হয় 19 এইবিলাক সহজ তাৰ পিছত ইয়াত 80ৰ আগত কি হয় 79 ইয়াত আছে 91ৰ আগত কি হয় 90 তাৰ পিছত ইয়াত কি কৈছে মাজৰ সংখ্যাটো লিখো আহা ইয়াত আছে 60 ইয়াত আছে 62 মানে 60 আৰু 62ৰ মাজত কি আছে 61 6.1 61 ইয়াত আছে 69ৰ পিছত কি হয় 72 ইয়াত কি আছে 71 মানে 69 আৰু 71ৰ মাজত কি আছে 74 তোমালোকে এইবোৰ এনেকৈ লিখিবা